প্ৰাক্তন প্ৰশাসনিক বিষয়া হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু পাঠশালা আৰক্ষী থানাত গোচৰ ৰুজু হৈছে হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 101/2005 নম্বৰত 351(2) 351(3) ধাৰাত ৰুজু হৈছে গোচৰ এগৰাকী সাংবাদিকক হত্যাৰ ভাবুকি দিছিল হিতেশ দেৱশৰ্মাই সাংবাদিক ৰাণা ডেকাৰ 8 বছৰীয়া পুত্ৰৰ জীৱনক লৈও ভাবুকিসূচক মন্তব্য কৰিছিল হিতেশ দেৱশৰ্মাই সাংবাদিকজন আৰু পুত্ৰৰ সৈতে যিকোনো মুহূৰ্ততে ঘটনা ঘটিব পাৰে আৰু গাড়ীৰ খুন্দাত মৃত্যু হ'ব পাৰে বুলি ফোনযোগে ভাবুকি দিছিল এনআৰচিৰ প্ৰাক্তন সমন্বয়কগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে তেখেতক বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে পাঠশালা আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰু সাংবাদিক ৰাণা ডেকাক আৰু তেওঁৰ 8 বছৰীয়া পুত্ৰক মৃত্যুৰ ভাবুকি দিয়া এইগৰাকী হিতেশ দেৱশৰ্মাৰ কৰ্মকাণ্ডই চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন দল সংগঠনে বিভিন্ন সাংবাদিক সংগঠনে এই ঘটনাৰ তীব্ৰ গৰিহণা দিছে আৰু হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যৰ গৃহ বিভাগৰ ওচৰত দাবী জনাইছে বিভিন্ন প্ৰান্তৰ দল সংগঠন তথা ৰাইজে এটো গোচৰত সক মইতো নাজানো কি আছে কি নাই গোচৰ এটা দিছে গোচৰটো পঞ্জীয়ন হ'ব জি কি আছে কি নাই মইতো নাজানো গোচৰটো যেতিয়া পুলিচ থানাত দিছে পুলিচে চাব আৰু এই বিষয়টোৰ সবিশেষ জানিবৰ বাবে আমি ফোনযোগে সংযোগ স্থাপন কৰিছোঁ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ সৈতে অমৰেন্দ্ৰ ডেকা এইগৰাকী হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তাৰ সমান্তৰালকৈ হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছে সাংবাদিক এগৰাকীক এইদৰে মুকলিকৈ মৃত্যুৰ ভাবুকি দিয়া ঘটনাটো একেবাৰে সহজ ঘটনা এটা হ'ব নোৱাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক অপমান কৰিছে হিতেশ দেৱশৰ্মাই আপোনাৰ পৰা মই সবিশেষ জানিম হয় স্যার ইতিমধ্যে যেটো ঘটনা সংঘটিত হৈছে সেই সম্পৰ্কত সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কালি সাংবাদিক ৰাণা ডেকায়ো পাঠশালা থানাত এখন এজাহাৰ দিছিল আৰু সেই এজাহাৰৰ ভিত্তিত দেখা গৈছে যে পাঠশালা আৰক্ষী থানাত ইতিমধ্যে 101/2025 নম্বৰ এটা গোচৰ ৰুজু কৰা হৈছে আৰু এই গোচৰটো যিটা ধাৰা লগাইছে ভাৰতীয় ন্যায় সংহিতাৰ 351(2) 351(3) আৰু 352 এই কিটা ধাৰা লগাইছে আমি কি কথাখিনি ক'ব খুজিছো আৰু আপোনালোকে ইতিমধ্যে এই যেটো ফোন ৰেকৰ্ডিংটো শুনিছে কেনেধৰণে আচলতে ভাবুকি দিয়া হৈছিলে কি ধৰণে এটা 8 বছৰীয়া পুত্ৰ সন্তানৰ কথা কৈ আচলতে ভাবুকি দিয়া হৈছিলে এই কথাবিলাক আহিছে গতিকে এই বিষয়বিলাকক লৈ এতিয়া যেতিয়া গোচৰটো ৰুজু হৈছে আমি আশা কৰিম যে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কাৰণ সাংবাদিকৰ ওপৰত কেনেধৰণৰ ভয় ভাবুকি কোন কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে এই মুহূৰ্তত মই এটা কথা ক'ব বিচাৰিছো যে যি ধৰণে গোচৰ ৰুজু কৰা হৈছে সেই গোচৰত দেখা গৈছে 351(2) 351(3) আৰু 352 এই যেটা গোচৰ যেতিয়া ৰুজু কৰা হৈছে ইয়াৰ পিছত আৰক্ষী কি ব্যৱস্থা লয় তাৰ ওপৰত নিশ্চয় সাংবাদিকসকলৰো দৃষ্টি নিবদ্ধ থাকিব আৰু সাংবাদিকসকলে এই সন্দৰ্ভত ইতিমধ্যে অধিবক্তাৰ মন্তব্য লৈছে কি গোচৰ ধাৰা হোৱাৰ পিছত আচলতে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা হয় মূল কথা হৈছে যি ধৰণে এগৰাকী অৱসৰপ্ৰাপ্ত আমোলা সাংবাদিক এগৰাকী এটা বাতৰি সংগ্ৰহ আৰু পৰিৱেশন কৰাৰ অপৰাধত যিদৰে হত্যাৰ ভাবুকি দিছে যিদৰে তেওঁৰ পুত্ৰ সন্তানৰ 8 বছৰীয়া পুত্ৰ সন্তানৰ ক্ষতি হ'ব পাৰে বুলি ভাবুকি দিছে এই কথাখিনি গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰে ইয়াৰ পিছতো কিন্তু দেখা গৈছে যে এই বিষয়াগৰাকী এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বা তেওঁ ক্ষমা খোজাৰ কোনো ধৰণৰ তেনেধৰণৰ কোনো প্ৰতিক্ৰিয়া তেওঁৰ পৰা অহা নাই গতিকে এই গোচৰটো ৰাণা ডেকা যিখন এজাহাৰ এই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হৈছে আৰু কালি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে যে আৰক্ষী থানাত গোচৰ ৰুজু হৈছে গতিকে আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰিব গতিকে তাৰ ওপৰত সকলোখিনি কথা নিৰ্ভৰ কৰিব সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে সাংবাদিকৰ সুৰক্ষাৰ কথাটো ইয়াত আহি পৰিছে বাতৰি সংগ্ৰহ আপোনালোকে যেতিয়া ভিজুৱেলখিনি দেখিব সেয়া কেৱল যদিও NK-TV যিগৰাকী সাংবাদিক ৰাণা ডেকাই সংগ্ৰহ কৰিছিল সেই ভিজুৱেল কিন্তু প্ৰায় প্ৰতিটো সংবাদ মাধ্যমতে পৰৱৰ্তী সময়ত তেওঁলোকে হলেও প্ৰকাশ কৰিছিলে সেই সম্প্ৰচাৰ কৰিছিলে আৰু তাত দেখা গৈছিলে যে আৰক্ষী বিষয়া যিগৰাকী আৰক্ষী বিষয়া হিতেশ ডেকাৰ পুত্ৰ সেইগৰাকী আৰক্ষী বিষয়া কিন্তু
প্ৰতিবাদকাৰী বা তাত সেই মুহূৰ্তত যিসকলে অৱস্থান কৰি আছিলে জেলখনৰ সন্মুখত তেওঁলোকৰ ওপৰত যে হঠাতে মাৰপিট আৰম্ভ কৰিছিলে, তেওঁ লাঠি চালনা আৰম্ভ কৰিছিলে, তাৰপিছত পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছিলে, পৰিস্থিতিৰ অৱনতি ঘটিছিলে আৰু তাৰপিছতে কেইবাগৰাকীও আহত হৈছে, সাংবাদিকো আনকি আহত হৈছে প্ৰতিবাদকাৰী যি ধৰণৰ তাৰ ঘটনাৰ পিছত। এই গোটেই ঘটনাটো দেখা গৈছে হিতেশ দেৱ শৰ্মাই দুটা অভিযোগ উত্থাপন কৰিছে। প্ৰথম অভিযোগটো হৈছে আৰক্ষী বিষয়াগৰাকীৰ পিতৃগৰাকীৰ পুৰা অভিযোগ মতে সেইটো এটা মদ ভিডিঅ', সেইটো মদ ভিডিঅ' সংবাদ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযোগ আনিছে মদ কৰা বুলি। আৰু 2 নম্বৰ কথা এটা অতি গুৰুত্বপূৰ্ণ অভিযোগ আনিছে, তাত সাংবাদিকগৰাকীয়ে যিসকল প্ৰতিবাদকাৰী আছিলে তেওঁলোকক উচতনি দিয়া বুলি অভিযোগ আনিছে। গতিকে আৰক্ষীয়ে তদন্ত কৰক, আৰক্ষীয়ে তদন্ত কৰিলে নিশ্চয় ইয়াৰ যিটো আঁৰৰ ঘটনা সেই আঁৰৰ ঘটনা পোহৰলৈ আহিব। গতিকে আমি এটা কথাই এই মুহূৰ্তত আহিছে বিষয়টো লৈ যে গোচৰ ৰুজু হৈছে, গোচৰ ৰুজু হোৱাৰ পিছত সৰ্বত্ৰ যি ধৰণৰ সাংবাদিক সমাজৰ এটা প্ৰতিক্ৰিয়া হৈছিল, সেই প্ৰতিক্ৰিয়াৰ পিছত গোচৰ ৰুজু হৈছে। কালি 9 বজাত এই গোচৰ ৰুজু হোৱা বুলি ইতিমধ্যে বজালী জিলাৰ যিগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেওঁৰ পৰা জানিব পৰা গৈছে। গতিকে এই গোচৰ ৰুজু হোৱাৰ পিছত পৰৱৰ্তী সময়ত আৰক্ষী কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত কিন্তু সকলোখিনি কথা নিৰ্ভৰ কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক অপৰেন্দ্ৰ ডেকা।